আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুহু। চাওক আজি আপোনালোকক এটা নতুন জলকীয়া এটা দেখাম। তুলসী জলকীয়া ইমান ধুনীয়াকৈ লাগিছে, চাওক ইমান লাগিছে, চাওক বহুত আছে গছ। কিমান আছে গছ? 280 জোপা আছে তুলসী জলকীয়া। কালাৰটো ইমান ধুনীয়া লাগে, চাওক চাওক কেনেকৈ লাগিছে জলকীয়া। এয়া চাওক, এইটো চব আছে গছ, 280 জোপা গছ। এইবিলাক এইয়া কাম কৰি আছে বাৰীৰ মালিক, দৰৱ মাৰি আছে, স্প্ৰে মাৰিছে। এইটো ড্ৰাম বহুত লাগিছে জলকীয়া না পিছত। ছিঙিছে, নহ'লে আৰু বেছিকৈ দেখাব পাৰিলোঁ হয়। এইটো চব আছে, ইমান ধুনীয়া। মই ছিঙা নাই, আপুনি ছিঙক, মই ভিডিঅ' কৰি বনাই আছোঁ। আজি দৰৱ মাৰিছে কৈছে। এইটো চাওক ইমান ধুনীয়াকৈ লাগি আছে। এইটো আমাৰ ইয়াত তুলসী জলকীয়া কয়, আপোনালোকৰ কি কয় নাম? নগাঁও ফালে বহুত আছে। আপোনালোকে এই চব আমি আৰু অকণমান আদৰ্শ লৈ আৰু আমাৰ ইয়াত জংঘলৰ পৰা ইয়াত খেতি কৰিব নোৱাৰে, ইমান হাবি হয়। হাবিয়েতো লোকচান কৰি দিয়ে। এইটো গছজোপা পৰি গ'ল। হাবি চাবি চাই আছে ৰখি ৰখি। এই চব এইটো তুলসী জলকীয়া কয়, তুলসী জলকীয়া। এই আছে, ইমান ভাল লাগে চাইকে, মোক লাগিছে বহি বহি চায়ে থাকিম নেকি, ইমান ধুনীয়া লাগিছে। পুৰা ৰ'দ দি আছেতো সেইকাৰণে ইমান। তাৰ পৰা আনিছিলে। তুলসী জলকীয়া ইমান ধুনীয়াকৈ লাগিছে। এইটো কি 12 মাহে থাকে নেকি? এইটো থাকি যাব, এইটো কলম কৰিলে আকৌ হ'ব অহা বছৰ। এই এটা গছতে কাম হৈ যাব, মানে ই দিয়কচোন পকা ঘৰত লগাব পাৰে। সেইফালে আছে, আপুনি চাই লওক। জলকীয়াটো তাৰমানে হৈ দিলে আপোনাৰ 12 মাহে থাকে। এইটো জলকীয়া 12 মাহে হয়। চব বহুত গছ আছে, 280 জোপা গছ আছে কৈছে। মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'ত। ছিঙি আছে, এইটোত আছে পকা কেইটামান, দুটামান মোকো দি দিবচোন পকা, খাবৰ কাৰণে। মই দুজোপা গছ হ'লেই হৈ যাব মোৰ। এই চব কেমেৰা কেনেকৈ লাগিছে চাওক, আগবাঢ়ি আনক কেমেৰাটো। চাওক জলকীয়া, তুলসী। আপোনালোকে বোলে নাই জলকীয়াটো? আছে, কিন্তু এনেকুৱা নহয়। এইফালে ধৰক, মানে চালাড তালাড বনালে। এইটো চব পকা, এইটো মই লৈছোঁ পইচাকৈ পুলি ৰুব লাগিব। আমৰ দিনত চাটনি বনাই পাতা চলা কাটি কিনে বহুত টেষ্টি লাগিব ন। প্ৰডাকশ্যনটো কম নেকি? অলপ মানে ভেলুটো আছে বজাৰত। সেইদিনাখন ইয়াৰ পৰা 80 টকাকৈ লৈ গৈছে কিলো। ইয়াৰ পৰা হ'লচেলাৰ
80 টকা কিলো লৈ গৈছে বাহ তেনেহ'লে বিলো আছে জলকীয়াটো ঠিক আছে ভিডিঅ'টো কেনেকৈ লাগিলে জনাব আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু